হেল্ল' ফ্ৰেণ্ডছ, টাইম হৈছে 9:22 আৰু 9:21 ওচৰা ওচৰিত আমি এটা ট্ৰেড লৈছোঁ। ট্ৰেডটো যদি বৰ্তমান চাব যায় দেখিব 2000 টকা প্ৰফিট চলি আছে। আমি এটা কল অপশ্যন বাই কৰিছোঁ। আমি এই যিটো কেণ্ডেল আছিলে এই কেণ্ডেলতে আমি কল অপশ্যন বাই কৰিছোঁ। তো মাৰ্কেট মোক লাগিছে, যদি আমি চাবলৈ যাওঁ মাৰ্কেট 0.5 0.6 লেভেললৈকে ওপৰৰ পৰা আহিছে আৰু মাৰ্কেট ইয়াৰ পৰা আকৌ ৰিভাৰ্চেল দিব লাগে ওপৰলৈকে। এতিয়া চাওঁচোন, ষ্টাৰ্টিঙত ট্ৰেডটো লোৱাৰ লগে লগে বাৰু 1 মিনিটৰ ভিতৰতে ভাল প্ৰফিট চলি আছে। তো বন্ধুসকল দেখিব আমাৰ 4 মিনিটৰ ভিতৰতে ভাল প্ৰফিট চলি আছে। 3000 টকা আমি প্ৰফিট দেখি আছোঁ আৰু প্ৰিমিয়ামো দেখিব ধুনীয়া প্ৰিমিয়াম মাৰিছে। তো আমি ৰানিং কেণ্ডেলত ইয়াতে ক'ৰবাত লৈছিলোঁ, গতিকে আমি দেখিব 87-90 পইণ্টছ আমি দেখিছোঁ। 90 পইণ্টছত আমাৰ এফালেও দেখিব প্ৰিমিয়াম যদি চাবলৈ যাওঁ আমাৰ ধৰি লওক 40 পইণ্টছৰ বেছিয়ে বাঢ়িছে। এৰাউণ্ড 45 পইণ্টছ আমাৰ প্ৰিমিয়াম চলি আছে, তো 50 পইণ্টছে চলি আছে। তো আজি বহুত ধুনীয়া প্ৰিমিয়াম মাৰিছে। তো বন্ধুসকল দেখিব আমাৰ টাৰ্গেটৰ ওচৰতে মাৰ্কেট চলি আছে আৰু এৰাউণ্ড 1000 টকা আমাক টাৰ্গেট লাগে। ধৰি লওক 15.16 পইণ্ট আমাক দৰকাৰ। তো বন্ধুসকল দেখিব টাৰ্গেটৰ ওচৰতে আছে। আমি অলপ বুক কৰিব ৰেডি থাকিম। অৱশ্যে আমি অলপ আজি ৱেইট কৰিম, কাৰণ আজি যিহেতু প্ৰিমিয়াম অলপ বাঢ়িছে, অলপ প্ৰফিটটো অলপ ধৰি লওক 6000ৰ ওচৰত আমি বুক কৰিব ট্ৰাই কৰিম। তো বন্ধুসকল দেখিব সদায় নিচিনাকৈ আমাৰ টাৰ্গেটৰ ওচৰৰ পৰা সদায় এটা ৰেড কেণ্ডেল বনায়ে। তো আজি এটা দেখিব ষ্ট্ৰং ৰেড কেণ্ডেল এটা বনাব ট্ৰাই কৰি আছে। কিন্তু মাৰ্কেটৰ যিটো মমেণ্টামটো চাই আৰু যিটো প্ৰিমিয়াম যেনেকৈ বাঢ়িছে সেই হিচাপতো মাৰ্কেট ওপৰলৈকে যাব লাগে। সেইকাৰণে সেইফালৰ পৰা একো টেনশ্যন লোৱা নাই বাৰু। ট্ৰেড লৈছিলোঁ 9:20, 9:21 ওচৰা ওচৰি, মানে 9:20 কিমান, গতিকে আমি ধৰি লওক ইয়াতে ক'ৰবাত এণ্ট্ৰি লৈছিলোঁ। আমি যদি দেখিব আমি স্পটৰ প্ৰাইজত দেখিব 108 পইণ্টছ আমি দেখিছোঁ আৰু 108 পইণ্টছত আমি ইয়াতে প্ৰফিট আমি দেখিছোঁ, মেক্সিমাম প্ৰফিট আমি দেখিছোঁ। তো দেখিব আজি প্ৰিমিয়াম বহুত ধুনীয়া বাঢ়িছে। 110 পইণ্টছত 60 পইণ্টছ বাঢ়িছে। কেতিয়াবা যেতিয়া বহুত ডিকে হয় তেতিয়া 110 পইণ্টছত আমাৰ 20 পইণ্টছ 30 পইণ্টছ এনেকুৱা প্ৰফিটে দি থাকে। তো আজি প্ৰিমিয়াম ভাল বাঢ়িছে। আজি অলপ ভাল প্ৰফিটৰ কাৰণে ভাবি আছিলোঁ, অলপ ভাল প্ৰফিট বুক কৰিম বুলি, কিন্তু মাৰ্কেট দেখিব এতিয়া ৰিভাৰ্চেল দি আছে আৰু ৰিভাৰ্চেলো দেখিব বহুত ষ্ট্ৰং ৰেড কেণ্ডেল বনাই আছে। কিন্তু যিটো প্ৰিমিয়াম যিহেতু ভাল চলি আছে সেইকাৰণে এটা আমাৰ কাৰণে পজিটিভ চাইন। আৰু নহ'লে নৰ্মেল ডেজত আমাৰ কি হয়, এনেকুৱা ভাল প্ৰফিট দেখায়, ৰেড কেণ্ডেলত কি হয় গোটেই প্ৰফিটখিনি অলমষ্ট নাইকিয়া হয়, মাৰ্কেট আকৌ ব্ৰেক ইভেনৰ ওচৰত আহি যায়। কিন্তু আজি দেখিব মানে ইমান লছটো কমা নাই, হয়নে, প্ৰফিট ভাল প্ৰফিটতে চলি আছে। গতিকে মাৰ্কেট এনেকুৱা হ'লে আমাৰ কাৰণে ভাল হয় এজ এন অপশ্যন বায়াৰ। চেলিঙত প্ৰব্লেম হয় এনেকুৱা টাইমত। তো বন্ধুসকল দেখিব ৰেড কেণ্ডেলতকৈ গ্ৰীণ কেণ্ডেলটো সৰু, কিন্তু প্ৰিমিয়ামৰ দেখিব গ্ৰীণ কেণ্ডেলটো কিমান ষ্ট্ৰং বনাই আছে, হয়নে। চাওক, নৰ্মেলি আমাৰ ওলোটা হয়, নৰ্মেলি আমাৰ ডিকেট আমাৰ কেণ্ডেল ষ্ট্ৰং বনায়, কিন্তু আজি দেখিব আমাৰ ফেভাৰত কেণ্ডেল বনাই আছে। তো চাওঁ আজি অলপ ভাল প্ৰফিট বুক কৰিব পাৰোঁ নেকি। তো বন্ধুসকল দেখিব মাৰ্কেট প্ৰফিটৰ ওচৰত আহি দেখিব এতিয়া নাটক দেখাই আছে। ডাইৰেক্ট টাৰ্গেট দি দিলেও হয়, কিন্তু লছ দিয়াৰ টাইমত ডাইৰেক্ট লছ দি দিয়ে, কিন্তু টাৰ্গেট দিয়াৰ টাইমত দেখিব সদায় ৰেড কেণ্ডেল বনাবই বা হোল্ড কৰিব, আকৌ ৰিভাৰ্চেল দিয়ে। ডাইৰেক্ট প্ৰফিট খুব কম দিনাখনত দিয়ে। দেখিব কণ্টিনিউ আমাৰ গ্ৰীণ কেণ্ডেল বনাই গৈছিলে, আৰু এটা গ্ৰীণ কেণ্ডেল বনালে আমাৰ টাৰ্গেট ধৰি লওক 7 মিনিট 8 মিনিটৰ ভিতৰতে আমাৰ হৈ যায়, কিন্তু দেখিব কণ্টিনিউ এতিয়া ৰেড কেণ্ডেল বনাব খোজে। এতিয়া যিবিলাকে ধৰক 40 পইণ্টছ 50 পইণ্টছ বা 60 পইণ্টছ 40-50 যিবিলাক ধৰক ৰাখে, তেওঁলোকৰ টাৰ্গেটটো দেখিব খুব জল্দি হিট হৈ যায় মাৰ্কেটত। তো আমি অলপ 70 পইণ্টছ ৰাখোঁ, আৰু ৰিচেণ্টলি দেখিব এই কেইদিনমানৰ পৰা 70 পইণ্টছ টাৰ্গেট পোৱা অলপ দিগদাৰ হৈ আছে, কাৰণ মাৰ্কেট মেক্সিমাম টাইম ছাইডৱেজে হৈ আছে, বহুত ডাঙৰ মমেণ্টাম নাই, হয়নে। মাৰ্কেটবিলাকত যদি চাব যায়, কালি বাৰু অকণ মমেণ্টাম আছিলে, কালি আমাৰ ডাইৰেকশ্যনে ভুল হৈ গ'ল। বাকী দেখিব মাৰ্কেট এটা লেভেললৈকে মমেণ্টাম দিয়ে, তাৰপিছত মাৰ্কেট ছাইডৱেজ হৈ আছে, কণ্টিনিউ দেখিব মাৰ্কেট ছাইডৱেজ হৈ আছে। দেখিছে এইবিলাক মাৰ্কেট কেনেকুৱা ছাইডৱেজ মাৰ্কেট। এইবিলাক দেখিব অলপ ৰাতিপুৱা হাবত এটা মমেণ্টাম দিলে, এই মমেণ্টামটো আমি ট্ৰেড লৈছিলোঁ বাৰু, কিন্তু সেইমতে প্ৰফিটো নাপালোঁ, তাৰপৰা মাৰ্কেট ছাইডৱেজ হৈ গ'ল, আমি ওলাই গ'লোঁ। তো মাৰ্কেট দেখিব ইমান মমেণ্টাম নাই, কণ্টিনিউ ছাইডৱেজ হৈ আছে মমেণ্টাম। এটা মমেণ্টাম দিয়ে, সেই মমেণ্টামত যদি কেপচাৰ কৰিলে আৰু সেই মমেণ্টামত যদি কেপচাৰ নহ'ল, তাৰপৰা মাৰ্কেট ছাইডৱেজ হৈ যায়। তো তেনেকুৱা প্ৰব্লেম হৈ আছে। এতিয়া আজিও আমাক এটা ছাইডৱেজ নহ'লে হ'ল, আমাৰ টাৰ্গেটটো দি পিছত ছাইডৱেজ হওক কি কৰে কৰি থাকক, প্ৰব্লেম নাই। তো বন্ধুসকল প্ৰাইজ একশ্যনটো বাৰু ভালে বনাইছে। তো যেতিয়া আমাৰ ধৰক গ্ৰীণ কেণ্ডেল বনাই আছিলে, এনেকুৱা ষ্ট্ৰং ৰেড কেণ্ডেল বনালে অকণমান টেনশ্যন হয়, কিন্তু তাৰপিছত দেখিব এটা ষ্ট্ৰং গ্ৰীণ কেণ্ডেল বনাই, ৰেড কেণ্ডেলবিলাক দেখিব সৰু ৰেড কেণ্ডেল বনাই আছে। তো সৰু ৰেড কেণ্ডেলত আমাৰ কাৰণে ভালে বাৰু।
তাৰমানে কি হয় যেতিয়া সৰু সৰু ৰেড কেণ্ডেল বনায় ইয়াতে মানে চেলাৰ্ছ যিবিলাকে চেল কৰিম বুলি ভাবে তেওঁলোকে এণ্ট্ৰি পাই যায় আৰু তেওঁলোকে এণ্ট্ৰি পালে তেওঁলোকৰ ষ্টপ লছবিলাক এই হাইবিলাকৰ ওপৰত থাকে আৰু এনেকুৱা ডাঙৰ যেতিয়া ৰেড কেণ্ডেল বনায় নৰ্মেল আমাৰ যিবিলাক ৰিটেইল চেলাৰ আমি চেল কৰিম ভাবোঁ আমাৰ নিচিনা মানুহে আমি চেল কৰিব টাইম নাপাওঁ তেতিয়া মাৰ্কেট কি কৰে কণ্টিনিউ কৰি দিয়ে তাৰমানে যদি মাৰ্কেট তলত যাব থাকে মাৰ্কেটে কি কৰে ৰিটেইলক আমাৰ নিচিনা ট্ৰেডাৰক তাতে এণ্ট্ৰি কৰিব চান্স নিদিয়ে আৰু যদি মাৰ্কেট ওপৰত যাব থাকে মাৰ্কেটে প্ৰায় সৰু সৰু কেণ্ডেল বনায় যাতে আমি ইয়াতে এণ্ট্ৰি লৈ লওঁ আৰু চান্সটো পাওঁ ধৰক এইটো কেণ্ডেলত যদি অপৰচুনিটি মিছ হয় আমি এইটো কেণ্ডেলত ল'ব পাৰোঁ এইটো কেণ্ডেলত মিছ হ'লে আমি এইটো কেণ্ডেলত ল'ব পাৰোঁ এইটো কেণ্ডেলত মিছ হ'লে আমি এইটো কেণ্ডেলত মিলাব তো চান্স পায় কিন্তু ষ্ট্ৰং যদি মাৰ্কেটত যদি তলত আহিব থাকে ষ্ট্ৰং ৰেড কেণ্ডেল বনাই তললৈকে আহিলেহেঁতেন কিন্তু যিহেতু কেণ্ডেলবিলাক সৰু সৰু বনাই আছে তো মাৰ্কেট ইয়াৰ পৰা হাই চান্সেছ আছে ওপৰত যাব তো বন্ধুসকল টাইম হৈছে 9:44 আৰু দেখিব আমাৰ প্ৰফিটতে আছে কিন্তু মাৰ্কেট একেবাৰে দেখিব ছাইডৱেজ হৈ গ'ল নিফটি বেংক নিফটিত অকণমান এনেকুৱাই চব ছাইডৱেজ মাৰ্কেট তো চেনচেক্স দেখিব অকণমান ষ্ট্ৰং গ্ৰীণ কেণ্ডেল বনাব ট্ৰাই কৰি আছে কিন্তু বেংক নিফটি তেনেকুৱা কেণ্ডেল বনোৱা নাই ইয়াত যদি বন্ধুসকল চাবলৈ যায় চাইকল আজি মানে ৰাউণ্ড নম্বৰ অকল আছিলে চেনচেক্সত দেখিব দুবাৰ ব্ৰেকডাউন দিছে আমি যদি ইয়াতে চাবলৈ যাওঁ তো দেখিব ইয়াতে এবাৰ ব্ৰেকডাউন দিছিলে আমাৰ এণ্ট্ৰি ৰিজন এইটো এটা আছিলে যে বেংক নিফটিত 0.5 0.6 লেভেললৈকে আহিছিলে লগতে চেনচেক্সতো ব্ৰেকডাউন আছিলে 83,000 লেভেলৰ তাৰপৰা দেখিব ছেকেণ্ড টাইম আকৌ ব্ৰেকডাউন দিছে গতিকে এইটো আমাৰ কাৰণে এটা পজিটিভ হয় তো ইয়াৰ পৰা মাৰ্কেট আমি এক্সপেক্ট কৰি ওপৰত যাম কিন্তু মাৰ্কেট দেখিব ছাইডৱেজ হৈয়ে আছে তো বন্ধুসকল টাইম হৈছে 9:59 অলমষ্ট 10টা বাজিলে আৰু দেখিব মাৰ্কেটত এতিয়া লাহে লাহে যিটো কেণ্ডেলবিলাকো দেখিব কিমান সৰু সৰু কেণ্ডেল ৰেড কেণ্ডেলবিলাকো সৰু গ্ৰীণ কেণ্ডেলবিলাকো সৰু মমেণ্টামে নাই আৰু দেখিব এতিয়া আমি যিটো হাই আছিলে একজেক্টলি সেই হাইৰ ওচৰতে আছে মানে আমি এণ্ট্ৰি লোৱাৰ পিছত যিটো হাই আছিলে চুইঙতে মাৰ্কেট আছে তো দেখিব আমি ডিকে যিটো আছিলে চাওক তেতিয়া প্ৰফিট এইখিনি পাইছিলে আমাৰ 60 পইণ্টছ প্ৰফিট চলিছিলে আৰু এতিয়া প্ৰফিট দেখিব 47 পইণ্টছ প্ৰফিট দেখাই আছে তাৰমানে এই মমেণ্টামত আমি যদি সেই কুইক মমেণ্টামত পালোঁ আমি এটা ভাল টাৰ্গেট আমি মমেণ্টাম যদি কণ্টিনিউ কৰিলেহেঁতেন ধৰি লওক যদি ডে হাই যিটো আছিলে এইবিলাক যদি ব্ৰেকআউট দি দিলেহেঁতেন তেতিয়া আমি ধুনীয়া আজি প্ৰফিট পালোহেঁতেন আমাৰ যি প্ৰিমিয়াম বহুত ধুনীয়া বাঢ়িছিলে কিন্তু যিমানে টাইম গৈ থাকিব লাহে লাহে ডিকে ষ্টাৰ্ট হ'ব এতিয়া দেখিব আমাৰ কমচে কম 15 পইণ্ট আমাৰ ডিকে 15 পইণ্ট 13 পইণ্ট আমাৰ ডিকে পাই হৈ গ'ল আৰু এই আমাৰ যিখিনি আধা ঘণ্টা সময় গ'ল আধা ঘণ্টা 40 মিনিটত ইমানখিনি ডিকে গ'ল ষ্টিল আজি বাৰু ইমান ডিকে নাই আজি বাৰু প্ৰিমিয়াম ভালে এতিয়াও ক'ব গ'লে ভাল প্ৰিমিয়ামে চলি আছে 50 পইণ্টছৰ প্ৰিমিয়াম ভালে চলি আছে বন্ধুসকল দেখিব যিটো আমাৰ প্ৰিভিয়াছ চুইং আছিলে এই চুইংটো মাৰ্কেটে ব্ৰেকআউট দিব পৰা নাই বাৰে বাৰে সেই লেভেলটোলৈকে যায় মই এডাল ব্লেক লাইন ড্ৰ কৰি দিছোঁ লেভেলটোলৈকে যায় আকৌ ৰিভাৰ্চেল দিয়ে এবাৰ দেখিব ষ্ট্ৰং ৰেড কেণ্ডেলে বনাব ট্ৰাই কৰি আছে এই লেভেলটো যদি ব্ৰেকআউট দি দিয়ে ষ্ট্ৰং তেতিয়া আমাৰ টাৰ্গেট পোৱাটো ইজি হ'ব কিন্তু ইয়াৰ পৰা যদি ৰিভাৰ্চেল লৈ লয় তেতিয়াতো আৰু উপায় নাই তো বন্ধুসকল দেখিব ফাইনেলি এটা মমেণ্টাম দিছে আৰু প্ৰফিটো দেখিব 3,800 টকা পাইছে আমাৰ হায়েষ্ট প্ৰফিট আমি 4,200 4,300 এনেকুৱা দেখিছিলোঁ এতিয়া যদি আমি লেভেলটো চাব যাওঁ লেভেলটো দেখিব ব্ৰেকআউট দি আছে এই ব্ৰেকআউটটো জাষ্ট ছাকচেছফুল হ'লে হ'ল আমাক এটা ষ্ট্ৰং কেণ্ডেলৰ ক্লজিং লাগে ক্লজিং হ'লে এইটো মমেণ্টাম কৰাৰ চান্স থাকিব বন্ধুসকল দেখিব একেবাৰে টাৰ্গেটৰ ওচৰতে মাৰ্কেট চলি আছে আমাৰ 4,900 টকা থাকে আমাৰ ফাৰ্ষ্ট টাৰ্গেট মানে মিনিমাম টাৰ্গেট আৰু কিন্তু মমেণ্টাম যদি ভাল হয় আমি অলপ বেছি টাৰ্গেট বুক কৰিব ট্ৰাই কৰোঁ তো বন্ধুসকল দেখিব আমাৰ টাৰ্গেট হিট হৈ গ'ল টাৰ্গেটৰ ওপৰতে চলি আছে আমি অলপ চাওঁ মাৰ্কেটখন এতিয়া গোটেই চাৰ্টবিলাক তো বন্ধুসকল দেখিব প্ৰফিটো ভাল চলি আছে 5,800 অ'কে নিফটি চেনচেক্সৰ এনেকুৱা মমেণ্টাম নাই বেংক নিফটি ভাল মমেণ্টাম দিছে তো আমি ট্ৰাই কৰিম 6,000ৰ ওপৰত বুক কৰিবৰ কাৰণে তো বন্ধুসকল আমি অলমষ্ট 6,000 দেখিছোঁ 5,900 প্লাছ বন্ধুসকল নিফটি আৰু চেনচেক্সত দেখিব মমেণ্টাম নাই অকল বেংক নিফটিৰ মমেণ্টাম দি আছে তো এটলিষ্ট যদি বেংক নিফটিয়ে ধৰক এই ডে হাইটো যদি ব্ৰেকআউট দি দিয়ে বা ডে হাইটোৰ ওচৰলৈকেও যায় তেতিয়াহ'লে আমি এটা ভাল প্ৰফিট বুক কৰিব পাৰিম ধৰি লওক 6,000 প্লাছ বুক কৰিব পাৰিলেও ভাল লাগিব কাৰণ আমাৰ যিহেতু আজি প্ৰিমিয়াম ভাল বাঢ়িছে সেইকাৰণে আমি ট্ৰেডটো লওঁতে কৈছিলোঁ যে প্ৰিমিয়াম ভাল বাঢ়িছে গতিকে আমি 6,000ৰ ওপৰত ট্ৰাই কৰিম তো বন্ধুসকল দেখিব 6,000ৰ ওচৰতে মাৰ্কেট চলি আছে তো দেখিব 6,000ও ক্ৰছ কৰিলে তো বন্ধুসকল এতিয়া আমি ভাবিব পাৰোঁ এক্সিট কৰাৰ কথা তো বন্ধুসকল আমি ট্ৰেডটোৰ পৰা ওলাই গ'লোঁ আৰু দেখক মমেণ্টাম আৰু দিয়াৰ প্ৰবেবিলিটি আছে নোহোৱা নহয় তো আমি যদি চাবলৈ যাওঁ আমি প্ৰফিট বুক কৰিছোঁ 6,500 তো বন্ধুসকল এইখিনি ওপৰত মোৰ এটা ট্ৰেড এটা ৰানিং চলি আছে তো আজিকালি কি হৈছে অকণমান চেভিৰ কিছুমান ৰুলছ আহিছে
হয়তো লাইভ ট্ৰেডিং ভিডিঅ' এটা টাইমত হয়তো বন্ধ হৈ যাব বহুত ইউটিউবাৰৰ এনেকুৱা হৈছে ভিডিঅ'বিলাক ডিলিট কৰি গৈ আছে আৰু যিহেতু আমি ফিউচাৰৰ কথা নকওঁ যে মাৰ্কেট পিছত ট্ৰেড কেনেকুৱা হ'ব আমি এতিয়ালৈকে সেবিৰ কোনো ৰুলছ আমি মানে ব্ৰেক কৰা নাই সেইকাৰণে আমাৰ এতিয়ালৈকে ভিডিঅ' ডিলিট কৰা নাই হয়তো পিছত ডিলিট কৰি দিবও পাৰে ইউটিউবে তো বহুত ইউটিউবাৰৰ তেনেকুৱা হৈছে যিবিলাকে লাইভ ট্ৰেডিং ভিডিঅ' দিয়ে বা এনালাইচিছ ভিডিঅ' দিয়ে তেওঁলোকৰ অকণমান মানে ডিলিট কৰিছে বহুতৰ সেইকাৰণে মোৰ এটা ভিডিঅ' ৰানিং চলি আছে ছুইং ট্ৰেডিং তো আগত হ'লে মই ছুইং ট্ৰেডিংটো এতিয়া প্ৰফিটতে চলি আছে কিন্তু মই ছুইং ট্ৰেডিংটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচৰা নাই কাৰণ এইটো এটা শ্বেয়াৰ কৰিলে হয়তো এইটো মানে ৰুল ব্ৰেক কৰাৰ নিচিনা হ'ব পাৰে সেবিৰ গতিকে নাজানো সেইকাৰণে মই এইটো ঢাকি দিছোঁ তো সেইটো আমাৰ মেটাৰ নকৰে গতিকে আজি আমাৰ ডে দেখিব আমি আজি বুক কৰিলোঁ 100 পইণ্টছ হ'লে আমাৰ 7000 হয় গতিকে আমি 90+ পইণ্টছ আমি বুক কৰিছোঁ বন্ধুসকল মই কৈছোঁ এইটো ডে হাই যদি ব্ৰেক আউট দিয়ে এটা ভাল প্ৰফিট আমি পাব পাৰোঁ কিন্তু মোৰ প্ৰব্লেম আছিলে যে আমাৰ নিফটি আৰু সেনসেক্স একেবাৰে কিবা ধৰণে ট্ৰেড কৰি আছিলে দেখিব একো মোমেণ্টাম নাই তো নিফটি সেনসেক্সো যদি মোমেণ্টাম কৰিলেহেঁতেন অলপ ষ্ট্ৰং মোমেণ্টাম তেতিয়াহ'লে মই ডে হাই ব্ৰেকআউটলৈকে ৱেইট কৰিলোহেঁতেন তো দেখিব ধুনীয়া কেণ্ডেল বনাই আছে এতিয়া হয়তো আমাৰ প্ৰিমিয়ামবিলাকো হয়তো চাওক কিমান ধুনীয়া প্ৰিমিয়াম বাঢ়িছে চাগে 8000 মান প্ৰফিট ক্ৰছ কৰি গ'লহেঁতেন ডে হাইলৈকে মোৰ ৱেইট কৰাৰ এম আছিলে কিন্তু আমাৰ যিটো সেনসেক্স আৰু এতিয়া দেখিব সেনসেক্সটো মোমেণ্টাম ভাল দি আছে মানে কেণ্ডেল ভাল বনাইছে এনেকুৱা কেণ্ডেল যদি আমি ট্ৰেডত থকা টাইমতে বনালেহেঁতেন তেতিয়া অবভিয়াছলি মই হোল্ড কৰিলোহেঁতেন এতিয়াও নিফটিত দেখিব গ্ৰীণ কেণ্ডেল বনাইছে ঠিক আছে বন্ধুসকল আজি ট্ৰেডটো লোৱাৰ লজিকটো আপোনালোকক কৈ দিওঁ ট্ৰেডটো কিয় লৈছিলোঁ তো বন্ধুসকল চাওক কেইদিনমান ধৰি মাৰ্কেটে কৰি আছে কি কণ্টিনিউ আমাৰ বুলিছ মোমেণ্টাম মানে বুলিছ বুলি ক'ব নোৱাৰে মানে ভেৰি বুলিছ নহয় আৰু স্লাইটলি বুলিছ মোমেণ্টাম কৰি আছে মাৰ্কেট য'তে অপেনিং নিদিয়ক কিয় মাৰ্কেট ক্লজিং কি কৰি আছে সদায় বুলিছ কৰি আছে যদি আমি চাব ধৰি লওঁ 10 ছেপ্টেম্বৰৰ পৰা হয়নে দেখিব মাৰ্কেট অপেনিং হৈছে অপেনিং হৈ কি কৰিছে এটা এইটো সাইডৱেজ মোমেণ্টাম 10 তাৰিখে 11 তাৰিখে দেখিব মাৰ্কেট গেপ ডাউন অপেনিং হৈ মাৰ্কেট দেখিব স্লাইটলি বুলিছ মোমেণ্টাম হয়নে সাইডৱেজ টু বুলিছ মোমেণ্টাম মানে ক'ব গ'লে অলপ মানে আপসাইড মোমেণ্টাম দিছে তাৰ 12 তাৰিখেও দেখিব মাৰ্কেট কি কৰিছে আপসাইড মোমেণ্টাম দিছে হয়নে 15 তাৰিখেও দেখিব আপসাইড মোমেণ্টাম বা সাইডৱেজ মোমেণ্টাম হয় সাইডৱেজ নহয় আপসাইড তেনেকুৱা মোমেণ্টামেই দি আছে হয়নে তো মাৰ্কেট দেখিব শ্ল' এণ্ড ষ্টেডি ওপৰত যাব ট্ৰাই কৰি আছে মানে ট্ৰেণ্ড টু বুলিছ তো যিহেতু ট্ৰেণ্ড টু বুলিছ তো আজি সেইকাৰণে মই ট্ৰেণ্ডৰ লগতে অলপ কল ছেটআপ আমি এক্সপেক্ট কৰিছিলোঁ যে কলৰ ফালে যাম তাৰ লগতে আমি আমাৰ ষ্টপ লছ হাণ্টিঙৰ কনচেপ্টটো আমি ইউজ কৰিছোঁ তো ষ্টপ লছ হাণ্টিঙৰ কনচেপ্ট আমি কি ইউজ কৰিছোঁ চাওক বন্ধুসকল যদি চাবলৈ যায় মাৰ্কেটত এইবিলাকতো ষ্টপ লছ থাকে আমি যিবিলাক ডিছকাছ কৰোঁ কিন্তু মাৰ্কেট কি কৰিছে দেখিব যিখিনি ইয়াতে ধৰক বাই কৰিছিলে বায়াৰবিলাকে কি হয় যেতিয়া এটা ৰাউণ্ড নাম্বাৰ 55000 কিমান এটা ষ্ট্ৰং নাম্বাৰ 55500 লেভেলৰ তলত ক্লজিং দিলে তো তলত যেতিয়া ক্লজিং দিয়ে এই বায়াৰবিলাক থাকে বায়াৰবিলাকে ওলাই যায় তেওঁ হোল্ড কৰি নাযায় আমি সেনেকৈ বুজিব ট্ৰাই কৰোঁ এটা হোল্ড কৰি যায় নাযায় তেওঁলোকে গম পাব তো আমি সেনেকৈ এনালাইচিছ কৰোঁ যে মাৰ্কেট তেওঁলোকে কি কৰে যেতিয়া ক্লজিং প্ৰাইজৰ তলত আহে মাৰ্কেটত কি আহে সেলাৰ্ছ আহে আৰু সেলাৰ্ছৰ ষ্টপ লছবিলাক ক'ত থাকে ওপৰত থাকে গতিকে আজি যদি মাৰ্কেট ধৰি লওক অলপ গেপ ডাউন অপেনিং হ'লহেঁতেন কিবা হ'লহেঁতেন তো আমি কি কৰিলোহেঁতেন অলপ ৰেড কেণ্ডেল বনোৱাৰ পিছত আমি কলৰ ফালে আমি এম ল'লোহেঁতেন আমাৰ এম আছিল তেনেকুৱা যে মাৰ্কেট 55000ৰ তলত ক্লজিং দিছে গতিকে কি হ'ব ইয়াতে বহুতখিনি সেলাৰ্ছ থাকিব বা বায়াৰ্ছ যিবিলাক আছিলে বায়াৰ্ছবিলাক নাইকিয়া হৈ যাব ষ্টপ লছ ওপৰত কিন্তু দেখিব মাৰ্কেট আজি অপেনিঙে কৰিলে বহুত ডাঙৰ গেপ আপ অপেনিং দিলে গেপ আপ অপেনিং দিয়ে গেপ আপ আৰু যদি কোনোবা ধৰি ইয়াতে যদি বায়াৰ্ছো আছিলে যদি বায়াৰ্ছ থাকিলে কি হয় যদি ডাঙৰ গেপ যদি সৰু চাওক সৰু যদি গেপ আপ হয় তেতিয়া এই যদি বায়াৰ্ছকো যদি কোনোবা যদি বায়াৰ্ছো আছিলে BTST বায়াৰ তেওঁলোকক টাৰ্গেট কৰিব পাৰি পুট অপশ্যন বাই কৰিব পাৰি কিন্তু মাৰ্কেট যিহেতু বেছি ওপৰত হৈ গ'ল এই বায়াৰ্ছবিলাকে তেওঁলোকৰ ফুল ষ্টপ লছ নিদিয়ে মই আগতে কৈছোঁ বায়াৰ্ছবিলাক যেতিয়া ভাল প্ৰফিটত আহি যায় তেওঁলোকৰ ফুল ষ্টপ লছ নিদিয়ে তেতিয়া আমি কি কৰিব লাগে ফিবনাচি লেভেল ড্ৰ কৰি 0.5 0.6 লেভেলত আমি এই ডাইৰেক্ট মাৰ্কেটৰ ট্ৰেণ্ডত যাবলৈ ট্ৰাই কৰিব লাগে আৰু আজিও ছেম আমি সেয়া কৰিলোঁ তো আজি মই ড্ৰয়িং টুলটো উলিয়াই নল'লোঁ দিগদাৰে হ'ল ঠিক আছে মই এইখিনি ডিলিট কৰি আপোনালোকক দেখাই দি আছোঁ তো সেইকাৰণে কৰিলোঁ কি মই ইয়াৰ পৰা ফিবনাচি লেভেল ড্ৰ কৰিলোঁ ফিবনাচি লেভেল ড্ৰ কৰি দেখিব একজেক্টলি 0.5 0.6লৈকে মাৰ্কেট আহি দেখিব ধুনীয়া এটা হেমাৰ টাইপৰ কেণ্ডেল বনালে তো লগালগ মই এই ৰানিং কেণ্ডেলতে মই এণ্ট্ৰি লৈছোঁ আৰু দেখিব আজি পাৰফেক্ট এণ্ট্ৰি লৈছোঁ এণ্ট্ৰি লোৱাৰ পৰা আমাৰ একদম লছত যোৱা নাই যদি আপোনালোকক প্ৰিমিয়াম চাৰ্টত দেখাওঁ দেখিব আমি এণ্ট্ৰি লোৱাৰ পৰা 1 টকাও লছত যোৱা নাই মাৰ্কেট কণ্টিনিউ প্ৰফিটতে গৈ আছে আৰু লগতে আজি আমাক নিফটিতকৈ বেছি হেল্প কৰিছে আমাক সেনসেক্সৰ চাৰ্টখনে সেনসেক্সো দেখিব ছেম তো আমি নিফটিৰ চাৰ্টখন চাওঁ বা সেনসেক্সৰ চাওঁ কিন্তু নিফটিত দেখিব কোনো এনেকুৱা ৰাউণ্ড নাম্বাৰ নাছিলে নিফটিৰ ৰাউণ্ড নাম্বাৰ 25000 বহুত তলত আছিলে সেইকাৰণে মই সেনসেক্সৰ চাৰ্টখন চাইছিলোঁ তো সেনসেক্সো আমাক কি কৰিছিলে এণ্ট্ৰিৰ কাৰণে আমাক মানে দিছিলে কনফাৰ্মেশ্যন কাৰণ সেনসেক্সে কি কৰিছিলে ওপৰৰ ফলৰ পৰা আহি কি কৰিছিলে 83000 লেভেলটো ব্ৰেক ডাউন দিছিলে আৰু এইবিলাক লেভেল ব্ৰেক ডাউন দিলে কি হয় মাৰ্কেটত সেলাৰ্ছ আহে তো সেলাৰ্ছ আহিলে তেওঁলোকৰ ষ্টপ লছবিলাক ক'ত থাকিব ওপৰত থাকিব আৰু এইটো ভাবি আমি কি লৈছিলোঁ বেংক নিফটিত আমি কল অপশ্যন বাই কৰিছিলোঁ আৰু ধুনীয়া এণ্ট্ৰি লৈছিলোঁ আৰু আজি আমাৰ যদি প্ৰিমিয়ামো চাবলৈ যায় প্ৰিমিয়াম বহুত ধুনীয়া বাঢ়িছে আমি ইয়াতে এণ্ট্ৰি লৈছোঁ ক'ৰবাত আমি ধৰি লওক ইয়াতে ক'ৰবাত ধৰি লওক আমি 160 মান স্পটত আমি কেপচাৰ কৰিছোঁ 160 মান
স্পটত 160 আৰু আমি প্ৰিমিয়ামত যদি চাবলৈ যায় 95 পইণ্টছ হয়তো আমি কেপচাৰ কৰিছোঁ। তো প্ৰিমিয়ামত আমি 95 পইণ্টছ কেপচাৰ কৰিছোঁ। তো ভাল ট্ৰেড গ'ল আজি। তো ঠিক আছে বন্ধুসকল, আজিলৈ আহিছোঁ, ধন্যবাদ।